মা তুমি কৈছিলা নহয় ইয়াত তোমাৰ আমনি লাগিছে বুলি দেখিছা চাওঁতে চাওঁতে আমাৰ সেই কাইলৈ ঘূৰি যোৱাৰ দিনটো পাবহিয়ে হ'ল আমি কাইলৈ গুৱাহাটীলৈ ঘূৰি যাম নিজৰ ঘৰলৈ নিবি তুমি ঠিকে কৈছা হয় মোৰ আমনি লাগিছিলে কিন্তু এইকেইটা দিন মোৰ কেনেকৈ গ'ল ধৰিবই নোৱাৰিলোঁ বেংগলোৰলৈ আহি মই জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদটো ঘূৰাই পালোহি যাক মই ইমান দিনে বিচাৰি চলাচ কৰি ফুৰিছিলোঁ তাইক আহি পেলাই মই বেংগলোৰতে পালোহি মই মোৰ ভণ্টিৰ কথা কৈছোঁ নিবি মই গম পাইছোঁ মা পিছে মোৰ তোমাক কথা এটা ক'বলগীয়া আছিলে মানে মইহে ভাবিছোঁ তুমি কি ভাবা নাজানো আমি নহ'লে মাহীক আমাৰ লগত গুৱাহাটীলৈকে লৈ যাওঁ বোলা চোৱা তোমাৰ মোৰ বাহিৰে আন কোনো নাই গুৱাহাটীত তুমি অকলে অকলেই থাকা আৰু মাহীৰো একেই অৱস্থা মাহীৰো ইয়াত কোনো নাই নিজৰ বুলিবলৈ গতিকে দুইজনীয়ে অকলশৰেকৈ থকাতকৈ একেলগে আমাৰ তাতে থাকিবা আমাৰ ঘৰতে নে তুমি কি কোৱা মই কথাটো নভবা নহয় ময়ো ভাবিছিলোঁ যে তাইক আমাৰ লগতে গুৱাহাটীলৈকে লৈ যাওঁ কিন্তু মোৰ ভিতৰি ভয়ো হৈ আছে কিজানি তুমি তোমাৰ আচল মাক পাই পেলাই মোৰ প্ৰতি থকা মৰম ভাল পোৱা সকলো নাইকিয়া হৈ যায় শুনিছিলোঁ যিমান আঁতৰত থাকিলেও যিমান নেদেখাকৈ থাকিলেও হেনো নিজৰ সন্তানে মাকৰ বা বাপেকৰ গোন্ধ পায় আৰু মাক বাপেকে হেনো নিজৰ সন্তানৰ গোন্ধ পায় আৰু তোমাৰ লগত যদি তেনেকুৱাই হয় তুমি যদি তোমাৰ মাহীৰ ৰূপত থকা আচল মাৰ গোন্ধ পোৱা তেতিয়া মোৰ কি হ'ব সেয়া দেখিছানে তোমাৰ আৰু এইটো গুণ নগ'লেই দেই মা মই কিবা এটা কোৱাৰ লগে লগে ইফালে মুখ কৰি কিবা ভুৰভুৰাই থাকা কিনো ভুৰভুৰাই আছা মোকো কোৱা আকৌ নে মই মাহীক নিয়া কথাটো কোৱাৰ কাৰণে তুমি বেয়া পাইছা মা বেয়া পাইছা যদি চৰি কিন্তু মই তোমালোক দুজনীৰ ভালৰ কথা চিন্তা কৰি পেলাই কৈছিলোঁ তেতিয়া অন্ততঃ তুমি ঘৰত থাকোঁতে সেই অকলশৰীয়া লাগিছে বুলি কৈ পেলাই মোক বিয়া পাতিবলৈ জোৰটো নিদিবা সেইকাৰণে কৈছিলোঁ তোমাক যদি মই ভণ্টিৰ লগত লগ লগাই দিব পাৰোঁ তেতিয়া মই সেই বিয়া পতাৰ পৰা এতিয়া মুক্ত হ'ব পাৰিম বৰ্তমান দেখিছা তাৰ বুদ্ধিটো তুমি মোক সেই মাহীয়াৰ লগত লগ লগাই দিলেও তোমাৰ বয়স থাকোঁতে বিয়াখন পাতিবই লাগিব সেইটো লাগিলে মই অকলশৰীয়া হওঁ বা নহওঁ তাত কোনো কথা নাই পিছে তুমি ভবা কথাটো বেয়া নহয় বাৰু ময়ো ভাবিছিলোঁ বাৰু তলে তলে তাই ইয়াত অকলে অকলে থকাতকৈ আমিয়ে লৈ যাওঁ বুলি তাই বা কি কয় তাইক সুধি চাব লাগিব ৰ'বা তেতিয়াহ'লে দেৰি কিয় কৰি আছা আমাৰ হাতত মাত্ৰ এদিনহে সময় আছে আমিতো কাইলৈ গুৱাহাটী ঘূৰিয়ে যাব লাগিব ব'লা তেতিয়াহ'লে মাহীৰ ওচৰৰ পৰা আহোঁগৈ আৰু মাহীক কৈ মেলি আমি জোৰ জবৰদস্তি হ'লেও আমাৰ গুৱাহাটীলৈ লৈ যাওঁ নে কি কোৱা ব'লা ভগৱান এতিয়া মাত্ৰ তোমাক মই এটাই প্ৰাৰ্থনা কৰিছোঁ নিবিয়ে যাতে তাৰ অতীতৰ কথা কেতিয়াও গম নাপায় সি যদি কেনেবাকৈ গম পাই যায় যে মই তাক জন্ম দিয়া নাই বৰঞ্চ মোৰ ভণ্টিহে জন্ম দিছে তেতিয়া হয়তো অলপ হ'লেও তাৰ মোৰ প্ৰতি থকা মৰম ভাল পোৱা কমি যাব যিটো মই সহ্য কৰিব নোৱাৰিম মই তাৰ কাৰণেই জীয়াই আছোঁ নাই নিবি তোমালোকে মোক বেয়া নাপাবা কিন্তু মই তোমালোকৰ লগত অসমলৈ আকৌ ঘূৰি যাব নোৱাৰোঁ কিন্তু কিয় মাহী ব'লা না প্লিজ একো নহয় তুমি যদি আমাৰ লগত যোৱা তেতিয়াহ'লে মাৰো লগ এটা হ'ব আৰু ময়ো নিশ্চিন্ত মানে তেতিয়া ক'ৰবালৈ যাব পাৰিম এতিয়া জানা যদি মই ক'ৰবালৈ যাওঁ নহয় বা মোৰ মিটিঙৰ কামত যদি অকণমান দেৰি হয় মায়ে মোক একদম ফোন কৰি মাতিয়ে থাকে অকলে থাকিবলৈ বেয়া পায় যে যদি মই তোমাক লৈ যাওঁ আমাৰ ঘৰলৈ তেতিয়া মাৰো লগ এটা হ'ব আৰু তোমাৰো লগ এটা হ'ব দিয়াচোন একো নহয় ব'লাচোন নহয় অনিবি সেইটো তুমি ভুল বুজিছা মায়ে তোমাক অকলশৰীয়া হোৱাৰ কাৰণে ফোন কৰি নামাতে নহয় তোমাৰ কাৰণে চিন্তা আছে কাৰণেহে তোমাক ফোন কৰি মাতি থাকে বা তুমি সোনকালে ঘৰ পোৱাটো বিচাৰে মই জানো মাহী মায়ে যে মোৰ কাৰণে বহুত বেছি চিন্তা কৰে কিন্তু মোৰতো মাৰ কাৰণে চিন্তা হয় এতিয়া যদি মই ক'ৰবালৈ ওলাই যাওঁ নহয় বহুত চিন্তাত থাকোঁ মা বা ভালে আছেনে নাই এতিয়া কাম কৰা মানুহখিনিৰ ওপৰতো ইমানটো বিশ্বাস কৰিব নোৱাৰি সিহঁতৰ ওচৰত মাক এৰি থৈ যাওঁ যদিও তুমি যদি মাৰ লগত থাকা তেতিয়া মই নিশ্চিন্ত মানে কাম বনবোৰ কৰিব পাৰিম ব'লাচোন সি ইমানকৈ জোৰ কৰিছে যেতিয়া ব'ল আকৌ একো নহয় তোৰনো ইয়াত কোন চিনাকি আছে কোনোতো নাই যদি তই আমাৰ লগত যাওঁ সঁচাকৈ মোৰো লগ এটা হ'ব আৰু তোৰতো লগ এটা হ'ব ব'ল আমি দুইজনী বাই ভনীয়ে অসমৰ ঘৰতে থাকোঁগৈ তই ইমান বছৰ আমাৰ পৰা আঁতৰত থাকিলি ভগৱানে আমাক আকৌ যেতিয়া লগ লগাইছে ভালৰ কাৰণে লগ লগাইছে আকৌ তোক মই ইয়াত এৰি থৈ পেলাই তোক সেই অকলশৰীয়া হ'বলৈ নিদিওঁ ব'ল লগতে থাকিম দুইজনী কিন্তু বা তই আকৌ এবাৰ ভাবিছাচোন মই কেনেকৈ যাওঁ বাৰু কিয় যাব নোৱাৰা তোমাৰনো কি সমস্যা আছে মই বহুত ভাবি চিন্তিয়ে কৈছোঁ ভণ্টি ব'ল আমাৰ লগত ব'ল তই হ'ব বাৰু দিয়া তোমালোকে ইমান জোৰ কৰিছা যেতিয়া মই বাৰু যাম তোমালোকৰ লগত ৰক্ষা এতিয়াহে মোৰ মনটো ভাল লাগিছে জানানে তুমি যে আমাৰ লগত যাম বুলি ক'লা আমি তিনিটা একেলগতে থাকিম মা মই আৰু তুমি বহুত ভাল লাগিব মাহী গম পাইছানে বহুত ভাল লাগিব নাজানো এয়া ভালৰ কাৰণে হৈছে নে বেয়াৰ কাৰণে হৈছে ভণ্টি আমাৰ লগত যোৱাৰ কথাটোত নাইবা আমাৰ ঘৰত একেলগে থকা কথাটোত মোৰ যিমান ভাল লাগিছে সিমান দেখোন ভয়ো লাগিছে যদি কেতিয়াবা নিবিৰে গম পাই যায় যে ভণ্টিহে তাৰ আচল মাক তেতিয়া নাই এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ মই মোৰ নিবিৰক কেতিয়াও গম পাবলৈ নিদিওঁ যে মই তাক জন্ম দিয়া নাই সি যদি সকলো সত্য কথা গম পাই যায় তেতিয়া তাৰ হৃদয়ত থকা মাকৰ স্থানটো মই হেৰুৱাব লাগিব সি মোক মা বুলি ভাবিবলৈ লাহে লাহে এৰি দিব আৰু ভণ্টিকহে নিজৰ মা বুলিবলৈ ল'ব হয় প্ৰথমতে চাগে খং কৰিব কিন্তু লাহে লাহে তাৰ হৃদয়খন তাইৰ প্ৰতি কোমলিবলৈ ল'ব যিটো মই একেবাৰে সহ্য কৰিব নোৱাৰিম হে ভগৱান তোমাৰ ওচৰত মোৰ মাত্ৰ এটাই প্ৰাৰ্থনা সি যাতে এইবোৰ কথা কেতিয়াও গম নাপায় মাহী তেতিয়াহ'লে কাইলৈ তুমি ৰেডি হৈ থাকিবা ঠিক আছে হ'ব নিবি ৰেডি হৈ থাকিম বাৰু জানা মায়ে মোক বহুত আপত্তি কৰি থাকে গুৱাহাটীটো বোলে মই মাক ফুৰাবলৈ নিনিওঁ এতিয়া আৰু মোৰ চিন্তা নাই তুমিয়ে আৰু মায়ে দুইজনীয়ে লগ লাগি যিমান ফুৰিব পাৰিবা তোমাৰ চাগে বহুত ডাঙৰ চিন্তা এটা কমিল ন নিবি ঠিক আছে হ'ব দিয়া আমি বাইক ভনীয়েক দুইজনী মিলি পেলাই খুব ফুৰিম ন বা ফুৰিম খুব ফুৰিম দে আমাৰ আকৌ ইয়াৰ মোক ফুৰাবলৈ সময় নহয় মই তোৰ লগতে য'ত মন যায় তলৈকে যাম